বিজেপিলৈ যোৱাসকল নীতি আদৰ্শৰ বাবে যোৱা নাই নিজৰ দুৰ্নীতিৰ পৰা ৰেহাই পাবলৈহে বিজেপিলৈ গৈছে ৰাণা গোস্বামী সুৰুজ দিহিঙীয়া আদিকে ধৰি বিজেপিত যোগদানক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়াই নেতা আমাৰ দল এৰি এই সময়ত গুচি গৈছে যিসকল গৈছে তেওঁলোকৰ কেইবাটাও কথা হৈছে এটা তেওঁলোকে দুৰ্নীতি কৰি থৈছে এটা সময়ত সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে যিটো সুপ্ৰিম কোৰ্টে ৰায় দিব লগা আছে ইলেক্ট্ৰেল বণ্ড যিবিলাকে দুৰ্নীতিগ্ৰস্ত কোম্পানী তেওঁলোকে আনকি বিজেপি দলক ঘোষ দি নিজৰ নাম এই ইডি CBI ইনকাম টেক্সৰ পৰা ৰেহাই লৈছে ঠিক তেনেকৈ আমাৰ অসমতো আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰীয়ে উদাহৰণস্বৰূপে তুলিৰাম ৰহাঙৰ কথা কওঁ তুলিৰাম ৰহাঙৰ কথা কৈছিল 2016 চনত যে বিজেপি চৰকাৰ অহাৰ লগে লগে তুলিৰাম ৰহাঙক জেলত দিব তাৰপিছত আপোনালোকে এতিয়া তুলিৰাম ৰহাং ক'ত থাকে চাবচোন মুখ্যমন্ত্ৰী সময়ে হেলিকপ্টাৰত উঠি ঘূৰি ফুৰে অৰ্থাৎ মুখ্যমন্ত্ৰীক তেওঁ চাগে কিবা উৎকোচ দিলে আৰু তাৰ ফলত এতিয়া তেওঁ জেলত নগৈ মুখ্যমন্ত্ৰী হেলিকপ্টাৰ এখন চিট পায় ঠিক তেনেকৈ এতিয়া আমাৰ যিসকল গৈছে বহু সংখ্যকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে যোৱা সময়ছোৱাত এই গতিকে তেওঁলোক গৈছে সেইটো প্ৰথম আৰু দ্বিতীয় কিছুমানৰ এটা প্ৰলোভন দিছে যে অলপ সোনকালে গুচি আহক আমি কিবা এটা পোষ্ট দিম কিবা এটা কৰিম উদাহৰণস্বৰূপে ৰাণা গোস্বামী ডাঙৰীয়া আমাৰ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছিলে তেখেতে এতিয়া আকৌ বিজেপিত গৈ ভাইচ প্ৰেচিডেণ্ট হৈছে সেই গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথালৈ গৈছে নীতি আদৰ্শৰ কাৰণে যোৱা নাই এই আমাৰ মাহমৰাৰ পৰা সুৰুজ দিহিঙীয়া গ'ল কিন্তু মাহমৰা সমষ্টি মই সদায় যেতিয়া মই মাহমৰা সমষ্টিত দলীয় সংগঠন কৰিবলৈ আহোঁ সুৰুজ দিহিঙীয়াক হয়তো ইমান ধুনীয়া মিটিং হৈছে কিয় হৈছে তেওঁ কয় যে আমাৰ ইয়াত কংগ্ৰেছ কৰ্মীবিলাকৰ বিৰাট মনোবল বেছি আৰু তেওঁলোকে গোটেই মিটিংখন কৰে মই খালি আহি উপস্থিত হ'ব লাগে আজি সেই কথাটো চাবলৈ মই আহিছিলোঁ সঁচানে মিছা এতিয়া দেখিছোঁ কথাটো সঁচা সুৰুজ দিহিঙীয়া অকলে গুচি গৈছে আৰু গোটেই কংগ্ৰেছ কৰ্মীখিনি এতিয়া কংগ্ৰেছ কৰিবলৈ একদম বলিয়াৰ নিচিনা ঘূৰি ফুৰিছে আৰু তেওঁ এতিয়া উপায় নাপায় তেওঁ এতিয়া ৰাতি বোলে ফোন কৰি ঘূৰি ফুৰিছে গাড়ী লৈ ঘূৰি ফুৰিছে এই কথাটো সঁচানে মিছা চাবলৈ আহিলোঁ ইয়াত দেখি মই খুব ভাল পাইছোঁ নেতা আমাৰ দল এৰি এই সময়ত গুচি গৈছে যিসকল গৈছে তেওঁলোকৰ কেইবাটাও কথা হৈছে এটা তেওঁলোকে দুৰ্নীতি কৰি থৈছে এটা সময়ত সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে যিটো সুপ্ৰিম কোৰ্টে ৰায় দিব লগা আছে ইলেক্ট্ৰেল বণ্ড যিবিলাকে দুৰ্নীতিগ্ৰস্ত কোম্পানী তেওঁলোকে আনকি বিজেপি দলক ঘোষ দি নিজৰ নাম এই ইডি CBI ইনকাম টেক্সৰ পৰা ৰেহাই লৈছে ঠিক তেনেকৈ আমাৰ অসমতো আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰীয়ে উদাহৰণস্বৰূপে তুলিৰাম ৰহাঙৰ কথা কওঁ তুলিৰাম ৰহাঙৰ কথা কৈছিল 2016 চনত যে বিজেপি চৰকাৰ অহাৰ লগে লগে তুলিৰাম ৰহাঙক জেলত দিব তাৰপিছত আপোনালোকে এতিয়া তুলিৰাম ৰহাং ক'ত থাকে চাবচোন মুখ্যমন্ত্ৰী সময়ে হেলিকপ্টাৰত উঠি ঘূৰি ফুৰে অৰ্থাৎ মুখ্যমন্ত্ৰীক তেওঁ চাগে কিবা উৎকোচ দিলে আৰু তাৰ ফলত এতিয়া তেওঁ জেলত নগৈ মুখ্যমন্ত্ৰী হেলিকপ্টাৰ এখন চিট পায় ঠিক তেনেকৈ এতিয়া আমাৰ যিসকল গৈছে বহু সংখ্যকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে যোৱা সময়ছোৱাত এই গতিকে তেওঁলোক গৈছে সেইটো প্ৰথম আৰু দ্বিতীয় কিছুমানৰ এটা প্ৰলোভন দিছে যে অলপ সোনকালে গুচি আহক আমি কিবা এটা পোষ্ট দিম কিবা এটা কৰিম উদাহৰণস্বৰূপে ৰাণা গোস্বামী ডাঙৰীয়া আমাৰ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছিলে তেখেতে এতিয়া আকৌ বিজেপিত গৈ ভাইচ প্ৰেচিডেণ্ট হৈছে সেই গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথালৈ গৈছে নীতি আদৰ্শৰ কাৰণে যোৱা নাই এই আমাৰ মাহমৰাৰ পৰা সুৰুজ দিহিঙীয়া গ'ল কিন্তু মাহমৰা সমষ্টি মই সদায় যেতিয়া মই মাহমৰা সমষ্টিত দলীয় সংগঠন কৰিবলৈ আহোঁ সুৰুজ দিহিঙীয়াক হয়তো ইমান ধুনীয়া মিটিং হৈছে কিয় হৈছে তেওঁ কয় যে আমাৰ ইয়াত কংগ্ৰেছ কৰ্মীবিলাকৰ বিৰাট মনোবল বেছি আৰু তেওঁলোকে গোটেই মিটিংখন কৰে মই খালি আহি উপস্থিত হ'ব লাগে আজি সেই কথাটো চাবলৈ মই আহিছিলোঁ সঁচানে মিছা এতিয়া দেখিছোঁ কথাটো সঁচা সুৰুজ দিহিঙীয়া অকলে গুচি গৈছে আৰু গোটেই কংগ্ৰেছ কৰ্মীখিনি এতিয়া কংগ্ৰেছ কৰিবলৈ একদম বলিয়াৰ নিচিনা ঘূৰি ফুৰিছে আৰু তেওঁ এতিয়া উপায় নাপায় তেওঁ এতিয়া ৰাতি বোলে ফোন কৰি ঘূৰি ফুৰিছে গাড়ী লৈ ঘূৰি ফুৰিছে এই কথাটো সঁচানে মিছা চাবলৈ আহিলোঁ ইয়াত দেখি মই খুব ভাল পাইছোঁ